অসম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে এই নোটিছখন জাৰি কৰিছে 4 তাৰিখ 3 মাহ 2025 অৰ্থাৎ কি যোৱাকালি এই নোটিছখন জাৰি কৰিছে। তলফালে স্ক্ৰল কৰিলে ইয়াতে আপোনালোকে চাবলৈ পাৰিব নোটিছ ৰিগাৰ্ডিং ৰিজাল্ট অফ দ্য ৰিটেন টেষ্ট CWT 2025 এণ্ড ডাউনলোডিং অফ এডমিট কাৰ্ড ফৰ PST PET কানেকশ্যন উইথ দ্য ৰিকুৱাৰমেণ্ট ফৰ 140টা পোষ্ট যিটো আপোনালোকৰ UBৰ সাব ইন্সপেক্টৰ অৰ্থাৎ কি যি ভ্যাকেন্সি আপোনালোকৰ মুকলি হৈছিল সেইখিনি 7টা পোষ্ট যিটো সাব ইন্সপেক্টৰ কমিউনিকেশ্যন যিটো APR ৰ ফালৰ পৰা SI পোষ্টৰ কাৰণে ভ্যাকেন্সি মুকলি হৈছিল আৰু 51টা যি সাব ইন্সপেক্টৰ AB আসাম কমান্ডো বেটেলিয়নৰ কাৰণে যি ভ্যাকেন্সি মুকলি হৈছিল এইখিনিৰ কাৰণে যেহেতু আপোনালোকৰ অহাকালি ৰাতিপুৱা 10 বজাৰ লগে লগে ৰিজাল্ট আহি যাব সেই তাৰ উপলক্ষে এই নোটিছখন জাৰি কৰিছে। যদি আপোনালোকে অল ডিটেইলছ চাব বিচাৰে তেতিয়াহলে এইটো যিটো নোটিছ বুলি লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব। এইটোৱে হল আপোনালোকৰ অসম পুলিচৰ অফিচিয়েল নোটিছ যিখন নোটিছ যোৱাকালি অৰ্থাৎ 4 মাৰ্চৰ দিনা তেওঁলোকে ঘোষণা কৰিছে। ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে ৰেফাৰেন্স ৰিকুৱাৰমেণ্ট ফৰ 144টা পোষ্ট অফ সাব ইন্সপেক্টৰ UB ইন আসাম পুলিচ আৰু 2 নম্বৰ যিটো পইণ্ট আছে সেইটো হল 7টা পোষ্ট অফ সাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশ্যন ইন APR আৰু 51টা পোষ্ট সাব ইন্সপেক্টৰ AB ফৰ আসাম কমান্ডো বেটেলিয়ন আৰু 4 নম্বৰ হল এটা পোষ্ট আছে এসিস্ট্যান্ট ডেপুটি কন্ট্ৰোলাৰ সিভিল ডিফেন্স আন্ডাৰ DGCD এণ্ড CGHC আসাম। এইখিনি যে ভ্যাকেন্সি আছে এইখিনি ভ্যাকেন্সিৰ কাৰণে ইয়াতে চাবলৈ পাৰিছে দ্য ৰিজাল্ট অফ ৰিটেন টেষ্ট CWT 2025 হেল্ড অন 5 তাৰিখ 1 মাহ 2025 ফৰ দ্য এবভ মেনশন পোষ্ট উইল বি আপলোডেড এট 11 AM অফ 6 তাৰিখ 3 মাহ 2025 অৰ্থাৎ কি অহাকালি ৰাতিপুৱা 11টা মান বজাৰ লগে লগে আপোনালোকে অসম পুলিচৰ যি অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে আসাম পুলিচ সাব ইন্সপেক্টৰৰ এইকেইটা ভ্যাকেন্সি ৰিজাল্টটো পাই যাব। তাৰ পিছত আপোনালোকে তলফালে চাবলৈ পাৰিছে ক্যান্ডিডেটস উইল হ্যাভ টু লগ ইন বাই এন্টাৰিং देयर এপ্লিকেশন নাম্বাৰ নেম এণ্ড ডেট অফ বাৰ্থ অৰ্থাৎ কি ৰিজাল্ট হোৱাৰ পিছত আপোনালোকৰ নেক্সট যিটো ষ্টেপ আছে তাৰ কাৰণে এডমিট কাৰ্ডটো আপোনালোকে লগে লগে সেই দিনাই ডাউনলোড কৰিব পাৰিব আৰু নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ কাৰণে এপ্লিকেশন নাম্বাৰ আৰু ডেট অফ বাৰ্থ এই দুটা বস্তু থাকিলে আপোনালোকে এডমিট কাৰ্ডখন উলিয়াই ল'ব পাৰিব। ইয়াতে চাবলৈ পাৰিছে তাৰ পিছত দা PST এণ্ড PET ফৰ দা পোষ্ট অফ SI UB SI কমিউনিকেশ্যন SI AV অফ দা কোৱালিফাইড ক্যান্ডিডেটস উইল বি হেড 4 নম্বৰ আসাম পুলিচ বেটেলিয়ন কাহিলিপাৰা গুৱাহাটীত যিখন গ্ৰাউণ্ড অৱস্থিত আছে তাতে আপোনালোকৰ আগন্তুক হ'বলগীয়া ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব আৰু কোনটো তাৰিখত কাৰ ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব ইয়াতে চাবলৈ পাৰিছে 17 তাৰিখ 3 মাহ 2025 7টা AM দিছে ৰিপৰ্টিং টাইম সেইদিনা আপোনালোকৰ SI UB ইন আসাম পুলিচ SI কমিউনিকেশ্যন ইন APR ফৰ ফিমেল ক্যান্ডিডেটস অৰ্থাৎ কি মহিলাসকলৰ কাৰণে এই 17 মাৰ্চ 2025 তাৰিখত আপোনালোকৰ ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব। 18 তাৰিখ 3 মাহ 2025 বৰ্ষত ৰাতিপুৱা 7টা বজাৰ লগে লগে SI AV ইন আসাম কমান্ডো বেটেলিয়নছ ফৰ ফিমেল ক্যান্ডিডেটস অৰ্থাৎ কি 17 তাৰিখ আৰু 18 তাৰিখত কেৱল মাত্ৰ মহিলাসকলৰ ফিজিক্যাল টেষ্ট হ'ব বুলি ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে। তাৰ পিছত 19 তাৰিখ আৰু 20 তাৰিখত আপোনালোকৰ 7টা বজাত ৰিপৰ্টিং টাইম এই দুটা দিনত আপোনালোকৰ SI UB ইন আসাম পুলিচ SI কমিউনিকেশ্যন ইন APR ফৰ মেল ক্যান্ডিডেটস এই দুটা দিনত আপোনালোকৰ যিমান সকল আমাৰ অসমীয়া নিবনুৱা যুৱকসকলৰ অহাকালি যিটো ৰিজাল্ট আহিব এই ৰিজাল্টত নাম থকা সকলৰ ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব বুলি ইয়াতে স্পষ্টভাৱে ঘোষণা কৰিছে। আৰু 21 তাৰিখ যিটো চাবলৈ পাৰিছে 3 মাহ 2025 বৰ্ষ 7টা বজাৰ ৰিপৰ্টিং টাইম এই দিনা আপোনালোকৰ ফিজিক্যাল টেষ্ট হ'ব SI AV ইন আসাম কমান্ডো বেটেলিয়নছ ফৰ মেল ক্যান্ডিডেট